আসাম পুলিচত এপ্লাই কৰা সকলৰ কাৰণে ভাল খবৰ আহি গ'ল ঠিক আছে আসাম পুলিচৰ পৰা এখন নটিচ আহিছে য'ত নেকি মই বিয়া খাই থকা টাইমত আহিছে ঠিক আছে 16 তাৰিখে আহিছে আৰু এইখন নটিচত কি আছে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ইয়াতে আমাৰ কাৰণে দুটা ইম্পৰ্টেণ্ট কথা আছে ঠিক আছে আৰু বহুখিনি লিখা আছে তো গোটেইখিনি কথা পাতিম প্ৰথম কথাটো হ'ল নটিচখন 16 তাৰিখৰ ঠিক আছে য'ত নেকি মই ঘৰত আছিলোঁ বিহু আৰু বিয়া খাবৰ কাৰণে গৈছোঁ ঠিক আছে আৰু তাত এক নম্বৰ কথা আছে যে কাৰেকশ্যনৰ কাৰণে যিসকলে বিচাৰিছিলে কাৰেকশ্যনৰ ডেট কেতিয়া দিব এতিয়া তোমালোকৰ কাৰেকশ্যন আহি গ'ল ঠিক আছে কাৰোবাৰ নাম ভুল কাৰোবাৰ পাৰ্চেণ্টেজ ভুল কৰি দিয়া যায় যে 62 আছিলে 62.2 দিয়া গ'ল তো ঠিক এনেকুৱা জীৱন মানে ধৰি লওক কিছুমান ভুল আছিলে সেই ভুলবিলাক তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা এতিয়া কেইদিন কাৰেকশ্যনৰ কাৰণে সময় দিছে 5 দিন 17 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি কৈছে যে 21 তাৰিখে শেষ হ'ব ঠিক আছে এতিয়া 22 তাৰিখৰ আগত তোমালোকে যাতে কৰি লোৱা ঠিক আছে নেক্সট কথাটো হ'ল যে তোমালোকে আৰু যিসকলে অনলাইন কৰিলে ভুল হোৱা নাই তো এইসকলৰ কোনো টেনশ্যন নাই আৰু যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তো সেইসকলৰ কাৰণে মানে অনলাইন এপ্লাইৰ ডেট বঢ়াই দিছে কিমান তাৰিখলৈকে এই মাহৰ 22 তাৰিখৰ পৰা অহা মাহৰ 22 তাৰিখলৈকে তোমালোকে আসাম পুলিচ ABUB হওক বা SI হওক বা যিকোনো পষ্টতে হওক এপ্লাই কৰিব পাৰিবা আৰু নেক্সট এটা সুখৰ খবৰ কি জানে আৰু ভেকেঞ্চি ওলাইছে ঠিক আছে মই ভিডিঅ' বনাই দিম আৰু লগতে কি 4 গ্ৰেডৰ বিশেষ কৰি চাকৰি ওলাইছে ঠিক আছে তো 4 গ্ৰেডৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন হৈ যোৱা আৰু বিশেষ কৰি মানে ধৰি লও ক'ত কি ভেকেঞ্চি আছে মই ভিডিঅ' বনাই দিম আৰু নেক্সট কথাটো হ'ল ইয়াতে পষ্টখিনিৰ নাম দিয়া আছে মানে আমি এপ্লাই কৰিছোঁ অলৰেডি SIত এপ্লাই কৰিছোঁ আসাম পুলিচত ABUBত এপ্লাই কৰিছোঁ মাত্ৰ ৰিটেনৰ কাৰণে মোৰ ইউটিউব চেনেলটো তোমালোকে একবাৰ ভিজিট কৰিবা ঠিক আছে অহাকালিৰ পৰা আপডেট দি দিম আৰু নেক্সট কথা হ'ল তলত কিছুমান নাম্বাৰ দিয়া আছে কিবা যদি সুধিব লগা আছে সেই নাম্বাৰত তোমালোকে ফোন কৰা বা ধৰি লওক মেছেজ কৰা হোৱাটছএপ কৰা কি কৰা নাজানো আৰু ইমেইল ID দিয়া আছে তো তাতে তোমালোকৰ হেল্পৰ কাৰণে দিয়া আছে এইখিনি বস্তু তো চাই ল'বা বাকী এইখিনি আছিল ইম্পৰ্টেণ্ট